ওয়েলকাম ফ্রেন্ডস, আপোনালোকক মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। এয়া হৈছে ইনকুবেটৰ মেচিন। এইটো 100 কেপাচিটি ইনকুবেটৰ মেচিন হয়। এইটো মেচিন মোক গুৱাহাটীৰ দাদা এজনে অৰ্ডাৰ কৰিছিল আৰু বৰ্তমান মই এই বক্সটো ৰেডি কৰি ল'লোঁ। এতিয়া ভিতৰত ফেন বাল্ব এইবিলাক লগাব আছে। আমি কেনেকৈ লগাও আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। এয়া বক্সটোৰ ভিতৰ ভাগ। আমি ভিতৰৰ চাৰিওফালে টেপ লগাই বক্সটো ৰেডি কৰি ল'ম, যাতে ভিতৰৰ গৰম হাৱাখিনি ওলাই যাব নোৱাৰে। এতিয়া বক্সটোৰ ভিতৰ ভাগত টেপ মাৰি বক্সটো ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াত হোল্ডাৰ আৰু ডিচি ফেন লগাম। আমি কেনেকৈ হোল্ডাৰ লগাওঁ, ডিচি ফেন লগাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া আমি বক্সটোৰ ভিতৰত হোল্ডাৰ লগাম। এয়া ৱেৰ কানেকশ্যন দি আছোঁ। আৰু আপোনালোকৰ যদি কোনোবাই ইনকুবেটৰ মেচিন ল'ব বিচাৰে মোৰ পৰা, তেনেহ'লে পাই যাব। আপোনালোকে 100 কেপাচিটিৰ পৰা ধৰি আপ টু 500, 1000, 2000, 5000 যিমান কেপাচিটিলৈকে কয় আমাৰ ইয়াত পাই যাব। আমি কেপাচিটি অনুযায়ী মেচিন বনাই দিব পাৰিম। আৰু সকলোবোৰ মেচিনতে 1 বছৰকৈ গেৰাণ্টি দিয়া যায় আমাৰ। আৰু এতিয়া আমাৰ হোল্ডাৰটো লগাই দিলোঁ মেচিনটোৰ ভিতৰত, আৰু আমি ইয়াৰ জিপেৰে ফিটিং কৰি আছোঁ, আপোনালোকে চাই থাকক। তাৰপিছত ডিচি ফেন লগাই দিম। আমি হোল্ডাৰটো জিপেৰে বান্ধি কিনে পিছফালে বিট একডাল লগাই দিছোঁ, যাতে পূৰা মজবুত হৈ থাকে, সলকি নাযায় হোল্ডাৰটো। এনেকৈ দুডাল জিপেৰে আমি এই হোল্ডাৰটো লগাই দিছোঁ। এই বাঢ়ি থকা অংশখিনি আমি কাটাৰেৰে কাটি দিম। এতিয়া হোল্ডাৰটো ফিটিং হৈ গ'ল, আৰু এতিয়া আমি ডিচি ফেনবিলাক লগাই দিম। ইয়াৰ পিছফালে গুটকা একডাল লগাই দিছোঁ, আৰু এইবিলাক মেচিনৰ কণ্ট্ৰলাৰ। ফিটিং হৈ গ'ল। ইয়াৰ ফেন দুটা লগাই দিলোঁ, আৰু এটা হোল্ডাৰ, আৰু এটা 60 ৱাটৰ বাল্ব লাগিব মেচিনটো চলোৱাৰ কাৰণে। আৰু এতিয়া আমি কণ্ট্ৰলাৰটো লগাই কিনে আপোনালোকক চালু কৰি দেখাই আছোঁ মেচিনটো, আপোনালোকে চাই থাকক। এতিয়া আমাৰ মেচিনটোৰ 100% কাম কমপ্লিট হৈ গ'ল। এতিয়া কণ্ট্ৰলাৰ লগাই দিছোঁ, কণ্ট্ৰলাৰ এডাপ্টৰ গোটেইখিনি কাম হৈ গ'ল আমাৰ মেচিনটোৰ। এতিয়া আমি মেচিনটো আজি ডেলিভাৰী দিম। কাষ্টমাৰজন আহি আছে, আপোনালোকে চাই থাকক। এয়া গোটেইখিনি ফেন হোল্ডাৰ গোটেই লাগি আছে, কণ্ট্ৰলাৰ লাগি আছে। মেচিনটো গোটেই কেলিব্ৰেশ্যন কৰা হৈ গ'ল। এতিয়া আমি কাষ্টমাৰজন আহি আছে, ডেলিভাৰী দি দিম। আৰু এয়া মেচিনটো অন হৈ আছে। কাষ্টমাৰজনে মেচিনটো লৈ যাই কিনে মেচিনৰ ভিতৰত কণী বহাই দিছে। এয়া মোক এটা ক্লিপ দিছিল, মই ক্লিপটো লগাই দিছোঁ এইটো ভিডিঅ'তে, আপোনালোকে চাই থাকক। এনেকৈ কণী বহাই দিছে, আৰু মেচিনটো চাৰিওফালে ফুটা কৰি দিছোঁ, যাতে ভিতৰৰ অভাৰহিটখিনি ওলাই যায়। আৰু অক্সিজেনৰ কাৰণে দিয়া গৈছে এই হোলকেইটা। এয়া কণী দি দিছে কাষ্টমাৰজনে, আৰু এটা পানী দি দিছে বাতি এটা হিউমিডিটিৰ কাৰণে। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু এইখিনি মোৰ ওচৰত বুকিং কৰা হাঁহ পোৱালি আছে, যদি কাৰোবাক লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আজিলৈ আহিছোঁ, বাই বাই।